পুনৰবাৰ কংগ্ৰেছৰ খবৰ আৰু কংগ্ৰেছৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে পদত্যাগৰ জোৱাৰ যেনেদৰে হৈছে পদত্যাগৰ জোৱাৰৰ লগতে এতিয়া গৃহকন্দলে বা গৃহযুদ্ধই দেখা দিছে কংগ্ৰেছী নেতা কৰ্মীসকলৰ মাজত তেনে এটা খবৰে শিৱসাগৰ ডিমোত সংঘটিত হৈছে যি সময়ছোৱাত আজিৰ দিনটোত ইতিমধ্যে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী ইতিমধ্যে ৰাজীৱ ভৱনত উপস্থিত আছে আৰু যিসকল কংগ্ৰেছ নেতৃত্ব তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰ ডিমোত এনে ধৰণৰ প্ৰাৰ্থিত কেন্দ্ৰীয় সংঘাতে দেখিবলৈ পোৱা গৈছে গতিকে এতিয়া কংগ্ৰেছৰ আভ্যন্তৰীণ মহলত যেনে ধৰণৰ এতিয়া খোৱা কামৰা লাগিছে সমষ্টিক লৈ বা তেওঁলোকৰ মাজত যেনে ধৰণৰ মতানৈক্য এফালে পদত্যাগ য'ত ভূপেন বৰা পদত্যাগ কৰাৰ পিছতে এতিয়া পদত্যাগৰ জোৱাৰ হৈছে ইজনৰ পিছত সিজনকৈ নেতাই পদত্যাগ কৰা বুলি দেখিবলৈ পোৱা গৈছে আৰু সেই সময়ছোৱাতে যি সময়ছোৱাত বিৰোধী শক্তিশালী হ'ব লাগে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচন আয়োগৰ ইতিমধ্যে কমিটিয়ে যি সমীক্ষা চলাইছিল বা অসমলৈ তিনিদিনীয়া তেওঁলোকৰ যি কাৰ্যসূচী আছিল সেই সামৰি আৰু হয়তো এটা দুটা দিনৰ ভিতৰতেই অসমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব সেই সময়ছোৱাতে কিন্তু বিৰোধীৰ স্থিতি যথেষ্ট থৰগৰগ বা নিশকটীয়া হৈ পৰিছে ক্ৰমান্বয়ে যি সময়ছোৱাত বিৰোধীক এটা শক্তিশালী স্থিতিত সকলোৱে চাব বিচাৰিছিল সেই সময়ছোৱাতে কিন্তু বিৰোধীৰ বা কংগ্ৰেছৰ ভিতৰৰ ওচৰতে এনেধৰণৰ আভ্যন্তৰীণ গৃহকন্দল বা পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে এই খবৰ শিৱসাগৰ জিলা কংগ্ৰেছৰ মাজত এনেধৰণৰ এতিয়া সংঘাতে দেখিবলৈ পোৱা গৈছে য'ত ডিমৌ যুৱ কংগ্ৰেছৰ সভাপতি জোন গগৈক আটক কৰা হৈছে এইগৰাকী হৈছে জোন গগৈ যিগৰাকী হৈছে প্ৰদেশ ডিমৌৰ যুৱ কংগ্ৰেছৰ সভাপতি জোন গগৈ আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে গতিকে এগৰাকী যুৱ কংগ্ৰেছৰ সভাপতিয়ে এনেধৰণে ডিমৌত যেনেধৰণৰ এটা মাৰপিটৰ ঘটনাত তেওঁ সোমাই পৰিছে তাক লৈ এতিয়া সংঘাত যে কিমান ভিতৰলৈ সোমাই গৈছে বা আভ্যন্তৰীণ কন্দল যে কেনেধৰণে আৰম্ভ হৈছে এতিয়া কংগ্ৰেছৰ ভিতৰৰ ওচৰত সেই কথা স্পষ্ট ৰূপত প্ৰমাণিত হৈছে অভিযোগ অনুসৰি যে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকক চন্দ্ৰশেখৰ গগৈ ওৰফে হাবুল গগৈক মাৰপিট কৰাৰ এটা অভিযোগ উত্থাপন হৈছে জোন গগৈ এইগৰাকী জোন গগৈৰ বিৰুদ্ধে যিগৰাকী হৈছে ডিমৌ যুৱ কংগ্ৰেছৰ সভাপতি গতিকে যুৱ কংগ্ৰেছৰ সভাপতিয়ে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকক মাৰপিট কৰিছে তাকো প্ৰাৰ্থিত কেন্দ্ৰীয় সংঘাত বা যেনে ধৰণৰ সমষ্টিক লৈ তেনে ধৰণৰ এটা সংঘাত তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু এতিয়া চন্দ্ৰশেখৰ গগৈ যিগৰাকীক মাৰপিট কৰা হৈছিল সাধাৰণ সম্পাদক আছিল জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰশেখৰ গগৈ জোন গগৈয়ে মাৰপিট কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে জোন গগৈক আটক কৰা হৈছে চন্দ্ৰশেখৰ গগৈ ইতিমধ্যে এই ঘটনা 14 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল 14 ফেব্ৰুৱাৰীত AICCৰ স্ক্ৰিনিং কমিটিৰ সদস্য শ্ৰী ভিল্লা প্ৰসাদৰ শিৱসাগৰত উপস্থিত হোৱাৰ দিনা এনেধৰণৰ এই মাৰপিটৰ অভিযোগ উত্থাপন হৈছে ডিমৌ সমষ্টিত গৌৰৱ গগৈ নিৰ্বাচন খেলিব বুলি প্ৰচাৰ চলাই থকা কেন্দ্ৰ কৰি চন্দ্ৰশেখৰক প্ৰহাৰ কৰা বুলি চৰ্চা চলিছে অৰ্থাৎ জোন গগৈৰ মনত এইটোৱে খুব বা তেওঁৰ এই অসন্তুষ্টি যে ডিমৌ সমষ্টি 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ তাত নিৰ্বাচন খেলিব বুলি এনেধৰণৰ এটা যি প্ৰচাৰ চলাই থকা হৈছিল অৰ্থাৎ এতিয়াও স্পষ্ট হোৱা নাই যে আগন্তুক নিৰ্বাচনত গৌৰৱ গগৈ কোনটো সমষ্টিক লৈ তেওঁ প্ৰাৰ্থিত আগবঢ়াব বা ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু ডিমৌ সমষ্টি শিৱসাগৰ এটা উল্লেখনীয় সমষ্টি হৈছে ডিমৌ সমষ্টি উজনি অসমৰ আৰু বিশেষকৈ আহোম সম্প্ৰদায়ৰ লোকসকলৰ এই ভেটি হৈছে ডিমৌ সমষ্টি গতিকে এই ডিমৌতে গৌৰৱ গগৈ আগন্তুক 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁ তাতে প্ৰাৰ্থী হিচাপে তেওঁ থিয় হ'ব বুলি তেনেধৰণৰ এটা প্ৰচাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰশেখৰ গগৈ ওৰফে হাবুল গগৈ চলাইছিল আৰু তাৰে বিৰুদ্ধাচৰণ কৰিছে জোন গগৈ আৰু সেইবাবে ডিমৌ যুৱ কংগ্ৰেছৰ এইগৰাকী জোন গগৈক ইতিমধ্যে আটক কৰা হৈছে আৰু জোন গগৈক আটক কৰি ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গতিকে ডিমৌ সমষ্টিত এতিয়া কংগ্ৰেছত যে গৃহযুদ্ধ আৰম্ভ হৈছে বা যেনে ধৰণৰ এই আভ্যন্তৰীণ কন্দলে জুৰুলা কৰিছে কংগ্ৰেছক সেয়া স্পষ্টকৈ প্ৰমাণিত হৈছে এফালে ভূপেন বৰাৰ পদত্যাগ য'ত অসন্তুষ্টি তেওঁ যথেষ্ট ব্যক্ত কৰিছে সমান্তৰালভাৱে কালিৰ দিনটো দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিগৰাকীও ব্যক্ত কৰিছে যে লবি কেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ ভিতৰত চলে আৰু বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী বা অনাগত দিনত আৰু বহুকেইগৰাকী কংগ্ৰেছী ভাৰতীয় জনতা পাৰ্টীলৈ ধাৱমান হ'ব য'ত ভূপেন বৰাৰ সৈতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক চলি আছে আৰু সেই সময়ছোৱাতে আগন্তুক 2-এটা দিনৰ ভিতৰতে হয়তো ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত 20 তাৰিখৰ ভিতৰতে তেওঁ যোগদান কৰিব তাৰ পিছতে স্পষ্ট হ'ব যে কোন সমষ্টি তেওঁ প্ৰাৰ্থিত পাব বা ক'ত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই সময়ছোৱাতে দেখিবলৈ পোৱা
গৈছে যে আজিৰ দিনটো দুদিনীয়া কাৰ্যসূচীৰে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী আহি অসমত উপস্থিত হৈছেহি আৰু এআইচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁক আদৰণি জনাই আহিছে আৰু তাৰ পিছতে এতিয়া ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত মিলিত হ'ব 2 বজাত ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ সমাৰ কমপ্লেক্সলৈ যাব আৰু তাৰ পিছতে তেওঁ সেইসকল কংগ্ৰেছৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব ব্লক সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব আৰু মানৱেন্দ্ৰ সমাৰ কমপ্লেক্সৰ পৰা পুনৰ তেওঁ ৰাজীৱ ভৱনলৈ আহিব আৰু জিলা সভাপতিসকলৰ সৈতে বিয়লি 5 বজাত তেওঁ আলোচনাত মিলিত হ'ব আৰু সন্ধিয়া 21 গৰাকী বিধায়কৰ সৈতে মিলিত হ'ব আলোচনাত প্ৰিয়ংকা গান্ধী আৰু এজন বিধায়কৰ সৈতে মিলিত হ'ব এজনকৈ বিধায়কৰ সৈতে মিলিত হ'ব বা বৰ্তমান কংগ্ৰেছৰ ভিতৰত কি চলি আছে বা আগন্তুক দিনত 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত কেনেদৰে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংগঠনিক ভেটি তেওঁলোকৰ কেনেধৰণৰ টনকিয়াল হ'ব লাগিব তাক লৈ তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে তিনি সাংসদৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰিয়ংকা গান্ধী আৰু কাইলৈ বিভিন্ন সমূহৰ সৈতে প্ৰিয়ংকা গান্ধী আলোচনাত মিলিত হ'ব গতিকে যি সময়ছোৱাত স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী অসমত আহি উপস্থিত হৈছেহি আৰু অসমত আহি উপস্থিত হোৱাৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰে তেওঁ অসমত আহিছে আৰু আজিৰ দিনটো তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ বৈঠকত পৃথকে মিলিত হ'ব এবাৰ ৰাজীৱ ভৱনত মিলিত হ'ব আনফালে তেওঁ মানৱেন্দ্ৰ সমাৰ কমপ্লেক্সলৈ আহিব গতিকে যি সময়ছোৱাত প্ৰিয়ংকা গান্ধীৰ আগমন সেই সময়ছোৱাতেই যুৱ কংগ্ৰেছৰ শিৱসাগৰ ডিমৌ যুৱ কংগ্ৰেছৰ সভাপতি জুন গগৈক আটক কৰা ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে যে ডিমৌ সমষ্টিত গৌৰৱ গগৈ এবাৰ প্ৰাৰ্থিত পাব বা ডিমৌ সমষ্টিত গৌৰৱ গগৈ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই কথাতে ক্ষিণ্ণ হৈ পৰিছে জুন গগৈ আচলতে জুন গগৈ ডিমৌ সমষ্টিক লৈ তেওঁ ভাবি আছিল যে তেওঁ হয়তো এই সমষ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গতিকে এনেধৰণৰ কেতবোৰ বিষয়ক লৈ আচলতে জিলা এইগৰাকী ডিমৌৰ যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এনেধৰণে সাধাৰণ সম্পাদকক মাৰপিট জিলা সাধাৰণ কংগ্ৰেছৰ সাধাৰণ সম্পাদকক মাৰপিট কৰিছে গতিকে এইবোৰ ঘটনা এতিয়া চৰ্চালৈ অহাটোৱে এইটোকে প্ৰমাণিত কৰিছে বা যি গৃহকণ্ড দেখা দিছে কংগ্ৰেছৰ ভিতৰত সেয়া এইটোকে প্ৰমাণিত কৰিছে যে কংগ্ৰেছ আভ্যন্তৰীণভাৱে ভিতৰি কেনেদৰে জুৰুলা হৈ পৰিছে যিটোৱে বিৰোধী শক্তি আৰু য'ত আচলতে বিৰোধী শক্তি একত্ৰিত হৈ তেওঁলোকে সন্মিলিতভাৱে এইবাৰ 2026ৰ যি নিৰ্বাচন আছে তাত মাৰ বান্ধি থিয় হ'ব বুলি সকলোৱে আশা কৰি আছিল বা বিৰোধী শক্তি একত্ৰিত হ'ব লাগে অখিল গগৈ বাৰে সেই কথা স্পষ্ট কৰি আছে যদিও বা মিত্ৰতাক লৈ কোনো ধৰণৰ আলোচনা এতিয়ালৈকে হোৱা নাই বা কোনো ধৰণৰ কথা ব্যক্ত কৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ যে ক'ত কাক এৰি দিয়া হ'ব কেইটা সমষ্টি বা কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব আগবঢ়াব তাক লৈ এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই কিন্তু প্ৰিয়ংকা গান্ধীৰ আগমনে যথেষ্ট তাৎপৰ্য বহন কৰিছে প্ৰিয়ংকা গান্ধীৰ আগমনৰ পিছতে যি বৈঠক আজি অনুষ্ঠিত হ'ব আজিৰ কাইলৈৰ ভিতৰত জিলা সভাপতিসকলৰ সৈতে বা 21 গৰাকী বিধায়কৰ সৈতে এজনকৈ বিধায়কৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ মতামত গ্ৰহণ কৰিব তাৰ পিছতেই হয়তো মাৰ্চৰ প্ৰথম ভাগত প্ৰথমখন যিখন প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা প্ৰকাশ পাব গতিকে সেই সময়ছোৱাত য'ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে তাৰ মাজতে এনেধৰণৰ ডিমৌ কংগ্ৰেছৰ ভিতৰত চলাত এনেধৰণৰ গৃহযুদ্ধই দেখা দিছে আৰু সেই কথা প্ৰমাণিত কৰিছে যে আগন্তুক নিৰ্বাচনত কিমান ভেটি থৰক হ'ব কংগ্ৰেছৰ য'ত এফালে ভূপেন বৰাই পদত্যাগ কৰিছে তাৰ পিছতে এজনকৈ আৰু বহুকেইজন ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই বিজেপিৰ সৈতে কথা পাতি আছে আৰু আগন্তুক দিনত তেওঁলোকো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু আজিৰ দিনটোত য'ত অসম বিধানসভাৰ অন্তিমখন অধিৱেশন আছিল সেই সময়ছোৱাতে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে কেতবোৰ তথ্য য'ত আচলতে প্ৰিয়ংকা গান্ধীৰ আগমনৰ বাবে কংগ্ৰেছৰ এই বিধায়কসকলে ৱাকআউট কৰিছে বুলি তেওঁ উল্লেখ কৰিছে যে এই বিধানসভাৰ পৰা ওলাই প্ৰিয়ংকা গান্ধীৰ সৈতে বৈঠকত মিলিত হ'ব আৰু সেইবাবে এই বিধানসভা য'ত আচলতে বিধানসভাৰ এই অধিৱেশনত আমি সকলোৱে বিচাৰো যে জনসাধাৰণৰ যিবোৰ অভাৱ অভিযোগ আছে বা আমাৰ কথা তেওঁলোকে ব্যক্ত কৰিব লাগে এই বিৰোধী শক্তিশালী ৰূপত উপস্থাপন কৰিব লাগে সেই সময়ছোৱাতে কিন্তু নিজৰে দলৰ ভেটি থৰগোৱা হৈছে কংগ্ৰেছৰ আৰু যি সময়ছোৱাত এতিয়া ডিমৌত এনেধৰণৰ গৃহকণ্ডলে দেখা দিছে আৰু সেই কথা প্ৰমাণিত কৰিছে যে আগন্তুক নিৰ্বাচনত কেনেধৰণৰ ভেটি হ'ব কংগ্ৰেছৰ আৰু য'ত ইতিমধ্যে মিত্ৰতাক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ এই আগমন আৰু প্ৰিয়ংকা গান্ধীৰ আগমনৰ মাজতেই এয়া ডিমৌৰ এইগৰাকী যুৱ কংগ্ৰেছৰ সভাপতি জুন গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত আছে